বহুত এটা ভাল অভিজ্ঞতা পালোঁ। মানে আমি তাতে ইকম টাৱাৰত গৈ কিনে গাইজ এতিয়া পালোঁ ব্ৰহ্মপুত্ৰ। হাই মাই গাইজ, মই কম্প্ৰমাইজ যোৱাকালি আহিলোঁ মই গুৱাহাটী, মানে আজি মোৰ এক্সাম আছে, সেইটো কাৰণে ইয়াৰ পৰাই স্বাগতম জনালোঁ। এতিয়া এই ৰিক্সাত উঠিলোঁ, গৈ আছোঁ এক্সাম চেণ্টাৰ। বেছি দূৰ নাই, অলপ দূৰ আছে, সোনকালে গৈ পাম। দিছ ইজ গুৱাহাটী গাইজ। ফাইনেলি আহি পালোঁ মই এক্সাম চেণ্টাৰ, কিন্তু এতিয়া অলপ সময় ৰখিব লাগিব, চাহ তাহ খাই লওঁ। গাইজ এক্সাম ষ্টাৰ্ট হ'ব আৰু মাত্ৰ 20 মিনিটমান আছে। মানে এক্সাম মানে তাতে সোমাব লাগিব, ৰেডি হ'ব লাগিব আৰু 2 hours later. যেনে হওক গাইজ এক্সাম দি আহিলোঁ, এক্সাম দিয়া হ'ল। সেইখিনি দেখুৱাব নোৱাৰিলোঁ যেতিয়া এক্সাম দি আছিলোঁ। এতিয়া খাই চাই ল'লোঁ আৰু এতিয়া ষ্টেচনত গৈ আছোঁ। টিকেট লৈ ল'লোঁ গাইজ, এতিয়া যাম আমি। Later. ফাইনেলি আহি পালোঁ ঘৰ গাই। আহি পাই ফ্ৰেছ হ'লোঁ। তাতে মানে আহি থাকোঁতে বহুত মানে ভিডিঅ'বিলাক ভালদৰে বনাব পৰা নাছিলোঁ, যথেষ্ট কষ্ট হৈছিল। তাৰ মাজতে এটা ইম্পৰ্টেণ্ট কথা, মানে যোৱাকালি গৈ বহুত এটা ভাল অভিজ্ঞতা পালোঁ। মানে আমি তাতে ইকম টাৱাৰত গৈ কিনে ৰুম এটা বিচাৰিছিলোঁ। দাদা এজনক সুধিছিলোঁ আৰু যে ৰুম ইয়াৰ ওচৰতে আমি ৰুম পাম নেকি। তেতিয়া দাদাজনে মানে কৈছিল অঁ পাবি, পোৱাটো যে ওচৰতে ৰুম পাবি বুলি কৈছিলে। তাৰপাছত সি এটা কথা কৈছিলে যে আমি জাষ্ট তেখেতক মানে ৰুমৰ কথাই সুধিছিলোঁ যে ৰুম পাম নেকি, কিন্তু তেখেতে মানে ক'লে যে আপোনালোকে মোক এটা হেল্প কৰি দিব নেকি, যে মোৰ এই গাড়ীখন লগৰ এটাৰ তাত মানে দুখন গাড়ী আছে তাৰ তাতে, এখন হৈছে লগৰ, এখন হৈছে তেওঁৰ নিজৰ। তেতিয়া সি ক'লে কি মোৰ গাড়ীখন এই লগৰ গাড়ীখন এই লগৰ তাত মানে থৈ অহাত হেল্প কৰিবি নেকি। তেতিয়া আমি ক'লোঁ হ'ব কৰিম। তাৰপাছত তেনেকৈ সি লৈ গ'ল আমাক। তেখেতৰ গাড়ীখন আমি চলালোঁ আৰু তেওঁ মানে তাৰ লগৰ গাড়ীখন চলালে। তাৰপিছত লৈ যোৱাৰ পিছত মানে তাক ক'লে, মানে যিজনে আমাক লৈ গৈছিলে গাড়ীখন তেখেতৰ লগৰ ঘৰত থ'বৰ কাৰণে, তেতিয়া তেখেতৰ লগজনে কৈছিল আৰু যে তোৰ ৰুমতে থৈ দি কোনো কথা নাই। তেতিয়া মানে সেনেকৈ কোৱাত সেই মানুহজনে আমাক তাৰ ৰুমতে লৈ গ'ল। আকৌ লৈ গৈ পিনে তাৰপিছত মানে ক'লে আৰু যে তহঁতে মোৰ ৰুমতে থাকিবি, একো নহয়। ৰাতি হ'ল, থাকিব দিলে, আমি থাকিলোঁ। তাৰপাছত দাদাজনে সুধিলে ভাত চাত খাই লৈছেনে বুলি। আমি ক'লোঁ নাই, ভাত চাত খোৱা নাই, আমি ৰুটি আনিছোঁ, সেইটোকে এতিয়া খাই পিনে শুই যাম, অহাকালি আকৌ ৰাতিপুৱা সোনকালে এক্সাম দিব যাব লাগিব বুলি। তাৰপিছত দাদাজনে ক'লে আৰু আপোনালোকে যদি ইচ্ছা কৰে বনাই খাওক ভাত চাত, মানে মোৰ তাতে যোগাৰবিলাক আছে বা গেছ চেছ আছে, চব আছে, মাত্ৰ বনাই খাব লাগিব বুলি কৈছিলে। তাৰপিছত আমি ক'লোঁ নাখাওঁ, হ'ব। তেনেকৈ মানে সহায় কৰিছিলে, ভাবিছাচোন কিমান মানে সহায় কৰিছে আমাক। আৰু তাৰপিছত মানে পিছদিনা ৰাতিপুৱা হ'ল। ৰাতিপুৱা হোৱাৰ পিছত আমি যেনিবা অহা টাইমত মানে তেখেতক আমি কৈছিলোঁ কি মানে পইচা যাচিছিলোঁ আৰু যেনিবা অকণমান ৰাখক, যে আমি আপোনাৰ ৰুমত থাকিলোঁ। তেনেকৈ কোৱাত দাদাজনে মানে একেবাৰে না কৰি দিলে, নাই নালাগে বুলি কৈ দিলে। মানে কিবা এটা ভাল লাগি গ'ল যে তেনেকৈ তেখেতে নিজে ভাবি চাওক, গুৱাহাটীৰ নিচিনা এখন টাউনত মানে সি ভাড়া থাকে, 5,000 ৰুম দি কিনে ভাড়া থাকি আছে। আমাক কিমান ধুনীয়াকৈ বিশ্বাস কৰি কিনে মানে তেখেতৰ ৰুমতে আমাক থাকিব দিলে এক ৰাতি, পইচা লোৱা নাই, ইমান ধুনীয়া ব্যৱহাৰ কৰিছে, বহুত ভাল লাগিল। চ' গাইজ আপোনালোকেও পাৰিলে আনক সহায় কৰক, ময়ো চেষ্টা কৰিম চ' আজিলৈ গুড নাইট, বাই বাই।